ও দুখন ট্ৰাক এক্সিডেন্ট হৈ গ'ল দেই ইয়াত বৰ বেয়াকৈ হ'ল খালি দেই লোড আছিলে কয়লা লোড আছিলে এইফালে ঢেকীয়াখোৱা বৰনামঘৰ আহি পাই গ'লোহি আমি বাহিৰৰ পৰা চাই যাওঁ এইফালে ভিতৰলৈ যদি আপুনি সোমাই যায় ইয়ালৈ তেতিয়া এইফালে দেখিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু এইফালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰলৈ এবাৰ আহি পোৱা নাই এবাৰ প্ৰথমবাৰ আহিছোঁ আৰু দেই গাইছ ইমান দূৰ বাইকত প্ৰথমবাৰ গৈছোঁ আপোনালোকেতো কিছুমানে দূৰতো গৈছে চাগে জুলন ভাই আৰু মোৰ প্ৰথম গৈছোঁ ই প্ৰথম চলাইছে ইমান দূৰলৈকে বাইক আৰু মই বহি গৈছোঁ ইমান দূৰলৈকে কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিলে মজা হয় গৈ আছোঁ কাজিৰঙাৰ পৰা ডিব্ৰুগড়লৈ গৈ আছোঁ আমি 8:30 মানত ওলাইছিলোঁ ইয়াত 4 বাজি পালে 20 মিনিট সুবিধা পালোঁহি আজি ওলাইছোঁ আমি বাছত যাব লাগিব আজি আৰু সেইফালে চাওক ম'হৰ ঝাগ এটা আৰু গৰু ঝাগ এটা চৰি আছে পুৰা ঘাঁহ খাই আছে মজা আছে এইবিলাক ঘৰচীয়া ম'হ হয় বাৰু বনৰীয়া ম'হ আহি চৰি থাকে বুলি কৈছে ইয়াৰ মানুহে মানে হেৰিকেইটাৰ লগত বনৰীয়া ম'হ চৰি থাকে এইফালে বোকাখাট বাছ ষ্টেণ্ড পাই গ'লোহি আহি কেনে ইয়াৰ পৰা পেৰা অলপ লৈ যাওঁ বুলি ভাবিছোঁ এইফালে জুলন ভাই লৈছে ময়ো লৈ লওঁ ঘৰৰ কাৰণে টেষ্টটো কৰা হ'ল বাৰু ইয়াত তথাপিও কেইটামান লৈ যাওঁ কিমান লৈছ 1 কেজিমান আধা কেজি এইফালে ৰঙামাটি বুলি কয় এইডোখৰ আমি ইয়াতে আহি অকণমান দেৰি ৰখি দিছোঁ আমাৰ জুলন ভাই অকণমান ভাগৰ লাগিছে সি অকণমান বহি লৈছে তাত আহি দিলোঁ মানে টাউন ফালেদি পুৰা ভিৰ ৰাস্তাবিলাকত কি ক'ব আৰু এইডোখৰ পৰা পুৰা বেয়া ৰাস্তাবিলাক ষ্টাৰ্ট হৈ যাব এতিয়া ক'ৰবাত বনাই আছে ক'ৰবাত বনোৱা নাই এইফালে চব এইফালে বনাই আছে হৈ আছে এইফালে যেতিয়া আহিছোঁৱে যেতিয়া ঢেকীয়াখোৱা নামঘৰ সোমাই যাওঁ আৰু ন কি কোৱাহে ঢেকীয়াখোৱা বৰনামঘৰ এতিয়া যাওঁ হাইৱেৰ পৰা বেছি দূৰ নহয় 3 কিলোমিটাৰ এইফালে ঢেকীয়াখোৱা বৰনামঘৰ আহি পাই গ'লোহি আমি বাহিৰৰ পৰা চাই যাওঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা ঢেকীয়াখোৱা বৰনামঘৰ 1450 শকত স্থাপন কৰিছিলে এতিয়া কিমানমান হ'ব তুজে নেহি পাতা আপোনালোকে এনেই আন্দাজ লগাই এনেই 400 বছৰ পাৰ হ'ব খালি আপোনালোকে জানে যদি ক'ব কিমান বছৰ হৈছে এই ঢেকীয়াখোৱা বৰনামঘৰটো তাত দান পাত্ৰ আছে নেকি বুলি চাইছিলোঁ নাই তাত মানে এইফালে আহিব লাগিব বুলি কৈছে দান পাত্ৰত কিবা এটা দি থৈ যাওঁ ভিতৰলৈ নোসোমাওঁ আৰু বাহিৰতে যদি পাওঁ দি থৈ যাওঁ এইডোখৰত এইখন গেটত আছে বুলি কৈছে এইফালে আহিছোঁ এতিয়া দি থৈ যাওঁ ইয়াত এইফালে দান পাত্ৰ ইয়াতহে আছে দি থৈ যাওঁ আৰু দেই এইফালে চবৰে ভিতৰৰ পৰিৱেশ আৰু মেইন
মণিকূটলৈ নাযাওঁ আৰু ভিতৰলৈ, ইয়াৰ পৰাই ঘূৰিলোঁ। এইফালে ভিতৰলৈ যদি আপুনি সোমাই যায় ইয়ালৈ, তেতিয়া এইফালে দেখিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু এইফালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। জোতা নোখোলাকৈ সোমাম বুলি ভাবিছিলোঁ, মানে ইয়াতে আছে নেকি বুলি চাইছিলোঁ, নাই ইয়াত নাই। জোতা খুলিব লগা হ'লেই, খুলি মেলি সেই ভিতৰত দান পাত্ৰত দি আহিলোঁগৈ আৰু। জুলন ভাই ৰাস্তাতে বহি আছে বেগকেইটাৰ ওচৰত, মই আহিলোঁ, সেই তাত বহি আছেহি, মই আহি মেলি ইয়াত দি গ'লোঁ আৰু। ঢেকীয়াখোৱা বৰনামঘৰলৈ এবাৰ আহি পোৱা নাই। আমি ঢেকীয়াখোৱা নামঘৰৰ পৰা আহি কেনে সেইফালে ৰংঘৰটো সোমাই যাওঁ বুলি আহি গ'লোঁ। জুলন ভাই কি কয় ভিতৰত সোমাওঁ নেকি? এই ভিতৰত নোসোমাওঁ ন? দেৰি হৈ যাব। এনেও দেখিছোঁ এবাৰ ভিতৰত সোমাই পাইছোঁ আগতে, মই ক্লাছ 9 নে 10ত আছিলোঁ, তেতিয়াও আহিছিলোঁ। সোমাই মেলি চাই গৈছোঁহি আৰু। এইফালে ডিমৌ ধাবাত বহি আছে, ভাতটো খাই দিলোঁ। তাৰপিছত আমাৰ জুলন ভাইৰ বাইকখনত পম্প অলপ কমি গৈছে, পম্পটো মাৰি ল'লে। দুখন ট্ৰাক এক্সিডেণ্ট হৈ গ'ল দেই ইয়াত, বৰ বেয়াকৈ হ'ল খালি দেই। লোড আছিলে, কয়লা লোড আছিলে। এইফালে আমি মৰাণ আহি পাই গ'লোহি। মানে ইয়াত সেইদিনাখনো যাওঁতেও পূৰা ভিৰ, আজিও ভিৰ, একদম পূৰা দীঘল লাইন লাগি আছে ইয়াত। আমি খোৱাংফালে সোমাই দিলোঁ, এতিয়া চৰাইহাবি হৈ শৰাইঘাট হৈ মেলি ঘৰ ওলামগৈ আৰু। এইফালে চব চৰাইহাবি আহি পাই গ'লোহি। আমি ইয়াতকৈ ডাঙৰ হাবি ঘূৰি আহিলোঁ বাৰু, এখন অলপ সৰু। এইফালে চাওক আঘোণৰ পথাৰ, যিহেতু পুৰা ধান কাটি আছে মানুহবিলাকে। গাইছ আমি এইফালে শৰাইঘাট পাই গ'লোহি, মই শেষত। ইয়াত তামাম ধূলি। আৰু এইফালে চাওক মাছ ধৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ জাল এখন পাতিছে। এইফালে চাওক এইখন জালখন আছে, আৰু এইফালে একদম ত্ৰিভুজ আকৃতিত বাঁহ বান্ধি দিছে পূৰা। হা হা বটল দি থৈছে মানে বজি থকা নাই, মাছবোৰ এইফালে নাহে, মাজে মাজে জালটো একদম সেইফালে জঁপিয়াই দিয়েগৈ। আইডিয়া কিন্তু হেভি লগাইছে। আৰু কোনে পাতিছে সেইটো ক'বচোন, যদি আপোনালোকে জানে কমেণ্ট এটা কৰি দিব, জালখন কোনে পাতিছে এনেকৈ। গাইছ ইমান দূৰ বাইকত প্ৰথমবাৰ গৈছোঁ, আপোনালোকেতো কিছুমানে দূৰতো গৈছে চাগে। জুলন ভাই আৰু মোৰ প্ৰথম গৈছোঁ, ই প্ৰথম চলাইছে ইমান দূৰলৈকে বাইক, আৰু মই বহি গৈছোঁ ইমান দূৰলৈকে। কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চটো, কেনেকুৱা লাগিলে? মজা ভাই, মজা। কিবা ক'বা নেকি? কি কওঁ, আমাৰ এইফালে ৰাস্তা বেয়া, আকৌ যোৰহাটৰ পৰা এইফালে ভালে লাগিলে। অঁ, আমাৰ এইফালে ৰাস্তা বেয়াতকৈ চলাই একদম আমনি লাগি যায়। ইফালৰ ৰাস্তাটো ঠিকেই, কিন্তু যোৰহাটৰ এইডোখৰ একদম পূৰা বেয়া, ৰাস্তাটো একদম বনাই আছে। আৰু 1 বছৰমানৰ পাছত একদম মজা হৈ যাব খালি ন? তেতিয়া ভাল হৈ যাব, তেতিয়া আকৌ বেলেগ যাব পাৰিম চাগে ন? বেলেগলৈ বঢ়িয়া। বৰ বেছি দীঘলীয়া নকওঁ ভিডিঅ'টো ন, সামৰি দিওঁ নেকি? ঘৰো পাবলৈ হ'ল আৰু, ঘৰো পাব হ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ, আৰু বাকী ভিডিঅ'বিলাক এডিট কৰা নাহে, কৰি দি যাম আৰু দেই।